কৃষ্ণ জয় গুৰু শংকৰ সেয়া জন্মৰ বাপাই মাতৃ হওক। আজি পুনৰ বহুদিনৰ মূৰত আপোনাসৱৰ ওচৰলৈ আহিছোঁ। কীৰ্তন ঘোষাৰ পলাশচৰিত নৱম কীৰ্তন। এনেকৈ আমি আহি আপোনাসৱৰ ওচৰত কীৰ্তন ঘোষাৰ যি একেৰাহে যি বিশ্লেষণ কৰি আহি পলাশচৰিতৰ আমি বৰ্তমান নৱম কীৰ্তন পাইছোঁহি। আগবাঢ়ি আহি আপোনালোকে সুন্দৰ আমাক সহায় জনাইছে। আজি নৱম কীৰ্তন ভাগত পলাশচৰিততনো কি কৈছে জানো আহক। কৃষ্ণ কৃষ্ণ যদুপতি ৰামে মোৰ গতি, কৃষ্ণ যদুপতি ৰামে মোৰ গতি। যি আনন্দ আমি পোৱা যায় সেয়া হৈছে কৃষক। কৃষক হেনো শব্দ এইটো পৃথিৱীবাচক ভৈল ন আনন্দত প্ৰৱৰ্তয়। দুই এক পদ ভৈল পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। এতিয়া পৰম ব্ৰহ্ম কৃষ্ণ, সেই কৃষ্ণ কেতিয়া হ'ব? ৰামৰ দ্বাৰা গতি হ'ব। সেইকাৰণে কৃষ্ণৰ লগত ৰাম আছে, যেনেকৈ বলৰাম। আপোনাৰ এই ৰাম নামৰ দ্বাৰা আমি এই কৃষ্ণ গতি হ'ব। এতিয়া সেইকাৰণে কৈছে যে ৰামে মূৰ গতি, গুৰুজনে ইয়াত লিখি থৈ গৈছে। পদত এতিয়া কি কৈছে জানো আহক। ব্ৰহ্মাক প্ৰণামী বুলি লন্ত দেৱ যাক সৃষ্টি নষ্ট হোৱে কেনে নাৰাখা মাক, দৈতেন্দ্ৰ দেখি ঘূৰ তপৰ দি পিতি, স্বৰ্গত থাকিবে কাৰ বাপৰ কতি। দেৱতাসকলে হিৰণ্যকশিপুৰৰ তপস্যাৰ ভয়ংকৰ তপস্যা দেখা পাই উপায়হীন হৈ ব্ৰহ্মাৰ ওচৰত গৈছে আৰু কৈছে, হে ব্ৰহ্মদেৱ, আপুনি সোনকালে আমাক এই সৃষ্টি ৰক্ষা কৰক। তেওঁ এনেকুৱা তপস্যা কৰিছে যাৰ বাবে এই সংসাৰৰ সৃষ্টি নষ্ট হৈ যাব। আপুনি এই সৃষ্টি ৰক্ষাৰ বাবে কিবা এটা উপায় কৰক, নহ'লে দৈতেন্দ্ৰ মানে অসুৰ হিৰণ্যকশিপুৰৰ এনেকুৱা তপত দীপ্তি জাগিত হৈছে যে স্বৰ্গত থাকিবৰ কাৰণে তাৰ শক্তি আছে। ইমান অসুৰৰ তপস্যা কৰিছে, ভাবক। তাৰমানে অসুৰৰ তপস্যাত স্বৰ্গ লৰিছে। যি আমাৰ পবিত্ৰতা, আনন্দৰে আমি য'ত উপভোগ কৰি থাকোঁ, সেই বস্তুবোৰ কি হ'ল? আমাৰ আসুৰিক ভাৱনাই নষ্ট কৰিছে। কেনেকৈ নষ্ট কৰিছে? এইটো বৰ ডাঙৰ কথা। এইটো হৈছে মানৱৰূপী জীৱনত যেতিয়া আমি স্বৰ্গ ভোগ কৰিবৰ কাৰণে আনন্দ উপভোগ কৰোঁ। চাব দেই, যেতিয়া আমি আজি বোলে আনন্দত বলক কিবা এটা আয়োজন কৰোঁ, যেতিয়া যেতিয়া আয়োজন কৰে, আয়োজনটো গৈ পিছত কি হয়? তমগুণলৈ সৃষ্টি হয়। কেনেকৈ গুচি গৈছে? এই যে ৰজগুণৰ কৰ্ম গৈ কেনেকৈ তমগুণৰ সৃষ্টি হ'ল গৈ, ভাবকচোন। আমি প্ৰথমে আনন্দ উপভোগ কৰিছিলে স্বৰ্গ সুখৰ কাৰণে। সন্ধিয়া বলক একেলগে কেইজনমানে বহি আমি আনন্দ উপভোগ কৰোঁ। কিনো কৰিম, আনি লওঁ, চবেই আনন্দ উপভোগ কৰি আছে। যে এদিন এনেকৈ আমি
উপভোগ কৰিবলৈ যাওঁতে এনেকৈ আমাৰ সেই তপস্যাটোক বুজাইছে যে আমি এনেকুৱা এটা তপস্যা কৰিছোঁগৈ যাওঁতে সেই আনন্দ গৈ পেলাই আমাক কি হ'লগৈ নিজৰ শৰীৰটোকে চিনি নোপোৱা হৈ গ'লোঁ জীৱনৰূপী শৰীৰটোকে আমি চিনি নোপোৱা হৈ গ'লোঁ পিছত কি হ'ল খোজ কাঢ়িব নোৱাৰা হৈ আহে সেইকাৰণে আমাৰ শৰীৰৰূপী এই দেৱতাগণ কোনবিলাক যেনে জিভা চকু নাক কাণ ইত্যাদিবোৰ এইবোৰত সকলো দেৱতা বহি আছে শৰীৰৰূপী এই দেৱতাগণে এই তেনেকুৱা ধৰণৰ কৰ্মত আমি যোৱাৰ লগে লগে থাকিব নোৱাৰা হ'ল তেওঁ সেইকাৰণে এই শৰীৰৰূপী সৃষ্টিটোৰ কথা সেইকাৰণে দেৱতাসকলে অসুৰৰ তপস্যাত দেৱতাৰ ভয় হৈ আছে অসুৰে এনেকুৱা তপস্যা কৰিছে নেৰে এতিয়া দিনে সেই বস্তুটো আখৰিক ভাৱনা কৰ্মবিলাক কৰিবলৈ গৈ আছে যাৰ কাৰণে এই শৰীৰত থকা দেৱতাবিলাকেও অনিষ্ট হৈ গৈছে সেই তপ তেওঁ এৰা নাই নেৰে এনেকুৱা হৈ গ'ল যেতিয়া দেহত এলকহল সোমাই পৰিলে তেতিয়া এই শৰীৰৰূপী দেৱতাবিলাক নষ্ট হৈ গৈছে আখৰিক ভাৱনাই অখৰিক কৰ্মবিলাকে যেনেকৈ অকল আমি উদাহৰণহে লৈছোঁ দেই ৰাগিয়াল বস্তুটো কিন্তু যেনেকৈ বেশ্যাৰ সংগত যিজন যায় তেওঁ মানে যিটো ভাৱনা মনলৈ লৈ আহোঁতে তেওঁ এনে এটা পৰ্যায় পাই যায় তেওঁ মানে মনত আসক্তিৰ যিটো ৰূপ সেই সংগত যাওঁতে তেওঁ দেৱৰূপী শৰীৰৰ অংগবিলাকৰ মন ভাৱনাৰ চিত্ৰ ব্ৰহ্মৰূপী চিন্তন ব্ৰহ্ম যিটো চিন্তন সেই চিন্তনটো তেওঁ কি হয় বেশ্যা সংগত পতিত হ'বৰ কাৰণে সেই চিন্তন হয় মনৰ মাজত আৰু বেলেগ খেল নেখেলায় দেখিলে তেওঁ বেশ্যা দেখাৰ লগে লগে সেইফালে যায় কোনোবা এগৰাকী নাৰী দেখাৰ লগে লগে সেইফালে যায় এই তেনেধৰণৰ ভাৱ তেখেতৰ মাজত সোমাই গ'ল কিয় সোমাই গ'ল এই সোঁতটো যে এইটো এটা তেওঁ কৰ্মৰ তপ হিৰণ্যকশিপুৰ সেইটো টপ হৈ আছে মানে কি কৰিছে অসুৰৰূপী ভাৱনাই কি কৰিছে দেৱৰূপী ভাৱনাবিলাকক এতিয়া নষ্ট কৰিছে গতিকে ইয়াক সৃষ্টি ৰক্ষাটো কৰক আপুনি এই ভাৱনাবিলাক কেনেকৈ নষ্ট হয় কেনেকৈ ৰখাব পাৰি তাৰ ৰখোৱাৰ কাৰ্য কৰক ভাবক এতিয়া ৰখোৱা কাৰ্য এতিয়া ৰখাবৰ কাৰণে ব্ৰহ্মা আহিব আকৌ ব্ৰহ্মাক উল্টাই বৰ খুজিব সেইজনে ভাবক এই বস্তু সৃষ্টি ৰক্ষাৰ কাৰণে যে দেৱতাই প্ৰাৰ্থনা কৰিল ব্ৰহ্মা আহি গ'ল ব্ৰহ্মসূতত কি হৈ গ'ল বিচাৰি দিলে এতিয়া সেনেকুৱা বজ্ৰহেন বৰ তেওঁ লৈ ল'লে মানে বজ্ৰহেন বৰ লৈ লোৱা মানে ব্ৰহ্ম ৰন্ধ্ৰৰ পৰা তেওঁ এনেকুৱা এটা জীৱনৰ পৰা আৰু সেই বস্তুটো এৰিব নোৱাৰে সোমাই গ'ল এতিয়া সেই বস্তুটো সোমাই যাব এতিয়া চাব এতিয়া নেক্সট কেনেকৈ কৈ আছে তাৰ পাছত এই ৰাম ব্ৰহ্মপদ তোমাক কৰিবে চাৱে চন অভিন্ন সৃষ্টি কৰি বাক দৈত্যৰ যতন হেন জানি বিধি কৰি উকপতিকাৰ যেবেনটো নষ্ট हुए সমস্ত সংসাৰ এই সমস্ত সংসাৰ এতিয়া নষ্ট হ'ব সেই ব্ৰহ্মদেৱ আপুনি কিবা এটা কৰক বুলি দেৱতাই প্ৰাৰ্থনা কৰিছে ইন্দ্ৰগণে এই ৰাম হেন জানি ব্ৰহ্মা লৰি গৈল হংস জানে তপ কৰি আছা দৈত্য প্ৰতি যিটো থানে তপৰ মহিমা দেখি ভৈলন্ত বিস্ময় বুলন্ত উঠিও আৱে কাশ্যপতন দেৱতাৰ কথা শুনি ব্ৰহ্মাই লগে লগে শংখযানৰ উঠিত য'ত হিৰণ্যকশিপুৰে তপস্যা কৰি আছে তালৈ আগমন হৈছে আৰু হিৰণ্যকশিপুৰৰ ওচৰত ব্ৰহ্মা গৈছে আৰু আহি পেলাই কৈছে হে কাশ্যপ নন্দন তুমি উঠা তেনেকৈ কৈছে এই শৰীৰৰ মাংস খাইলে কটুৰ তথাপি আৰাধা মোক এক চিত্ৰ
হেন তপ কৰত নাহিকে সংসাৰত যেহি লাগে বড় আৱে লৈও ভীমত। ব্ৰহ্মাই ক'লে, হে কাশ্যপ নন্দন, তোমাক শৰীৰৰ মাংস সম্পূৰ্ণ উঁয়ে খাই শেষ কৰি দিছে। এনেকুৱা তুমি বিৰল তপস্যা কৰিছা, মই সন্তুষ্ট হৈছোঁ। তোমাক কি লাগে কোৱা, কেনেধৰণৰ বৰ লাগে তুমি অভিমত মোক জনোৱা। এই ৰামে সি বুলি ব্ৰহ্মা জলে কৰিল হাতী, ভৈল অংগ পূৰ্ণ তপ্ত সুবৰ্ণৰ কান্তি, ব্ৰজহম সুদিৰত অৰুণ কলে বৰ, উঠিল মাটিৰ পৰা পাছে দৈতে চৰ। ব্ৰহ্মাই কমলদলৰ পৰা গংগা জল ঢালি দিছে আৰু তেওঁ শৰীৰ পূৰ্ণ হৈছে। তাৰপিছত কি হ'ল, দৈত্যপতিয়ে প্ৰণাম জনাইছে ব্ৰহ্মাক আৰু তেওঁ কি হ'ল, নিজৰ এই তপস্যাৰ পৰা উঠিছে। উঠি পেলাই কৈছে, এই ৰাম ব্ৰহ্মাক দেখিল হংস জানে আছে চৰি, মিলিল আনন্দ প্ৰণাম মিলা পাৱে পৰি, হৰি খেলো টক পৰে ৰোমাঞ্চিত গাঁও, কৰিল নেক স্তুতি নতি নম্ৰ ভাৱে। ব্ৰহ্মাক দেখি তেওঁ সংশোধনত দেখিছে, ব্ৰহ্মা আহিলে আৰু ব্ৰহ্মাক দেখি তেওঁ চকুৰেদি তেওঁ লুৰ বৈ গৈছে আৰু ব্ৰহ্মাক প্ৰণাম কৰিছে আৰু নম্ৰভাৱে ভাল মাতেৰে ব্ৰহ্মাক ক'বলৈ ধৰিছে, বিধাতা কবোলে যদি মোক দিয়া বৰ, তুমি সজি আছা যত প্ৰাণী নিৰন্তৰ, কাটো হতে নুহিকে মোহৰ মৰণ, তলোকৰ লোকে লোক আমাৰ তহৰণ। হে বিধাতা, তুমি মোক এনেকুৱা এটা বৰ দিয়া যিটোৰ দ্বাৰা এই সংসাৰৰ প্ৰাণীয়েও যাতে মোক মাৰিব নোৱাৰে। যিমান প্ৰাণী আছে এই সংসাৰৰ সজোতা তুমিয়েই, প্ৰাণীবিলাক যেনেকৈ যিমান সজিছা তুমি, একো প্ৰাণীয়ে যাতে মোক মাৰিব নোৱাৰে আৰু তিনি তলৈকৰ সকলোৱে যাতে মোৰ ওচৰত শৰণ লয়, তাৰ বাবে তুমি মোক কৃপা কৰা। এই ৰাম নামাৰিব ৰাত্ৰি দিন মৃত্যু নহুক, অস্ত্ৰ হস্তে মাৰিবাক নোৱাৰো কমোক, মিলুক মহিমা মোৰ তোমাৰ সমান, দিও এহি বৰ ব্ৰহ্মা নমাগুৱান। এই ব্ৰহ্মদেৱ, আৰু মই একো বৰ নিবিচাৰোঁ যে মোক ৰাতিও নেমাৰে, দিনতো নেমাৰে, কোনো অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে, কোনো প্ৰাণীয়ে মোক বধ কৰিব নোৱাৰে। এনে এটা বৰ দিয়া আৰু তলৈকৰ তোমাক যেনেকৈ সকলোৱে আৰাধনা কৰে ঠিক তেনেকৈ যেন মোক আৰাধনা কৰে, এই বৰহে মই বিচাৰিছোঁ, এনেকৈ ক'লে। ব্ৰহ্মায়ে বুলন্ত হাসি শুনা দৈত্য চৰ, যদ্যাপি দুৰ্লভ বাপ ইটো মহাবৰ, তথাপিতো দিলো বৰ বাঞ্ছা হোক সিদ্ধি, এহি বুলি নিজ স্থানে চলি গৈলা বিধি। আৰু ব্ৰহ্মাই তুমি যি বিচাৰিছা এই বৰটো বিৰল যদিও তোমাক এই বৰ দিছোঁ বুলি কৈ ব্ৰহ্মাই তাৰ পৰা অন্তৰ্ধান হ'ল। ইয়াত বহুত মহত্ব আৰু তত্ত্ব কথা আছে, সেইখিনি আজি বিশ্লেষণ নকৰোঁ বাপাই মাতৃহক, কাৰণ সময় নাটনি, কাৰণ আজিকালি বেছি দীঘলকৈ কৰিব নোৱাৰা হ'লোঁ, কাৰণ আৰু বহুত কথা আছে মানে যে দীঘলকৈ আপলোড কৰিব নোৱাৰা হ'লোঁ।
সেইটো কাৰণে বেছি দীঘল হ'লে মানে মোবাইলৰ ভাৰ্চনেও নধৰিছে, গতিকে তত্ত্বৰূপেৰে নগৈ এনেকৈ কাহিনীৰ ৰূপেৰে আপোনালোকৰ ওচৰত ব্যক্ত কৰিছোঁ। হে ৰাম হেন বৰ পায়া বল বাঢ়িল অশেষ, ভাতৃ বৈৰী বুলি কৰে মাধৱক দেখ, তিনি লোকক বৈশ্য কৰি দৈত্যপতি, কাঢ়ি লয়লা বলে মহা ৰাম মহেন্দ্ৰ অমৰাৱতী। আৰু এই বৰ পোৱাৰ লগে লগে তেওঁ একদম অশেষ বৰ পোৱাৰ লগে লগে যেনিয়ে তেনিয়ে যাকে পায় তাকে কাঢ়িব ধৰিছে। এনেকৈ গৈ তেওঁ ভাতৃৰ বধি, যিহৰ দেৱতাৰ কাৰণে মৰিব লগা হ'ল, তাৰ মানে ভায়েকৰ যি বধ কৰিলে, সেই বধৰ শত্ৰুৰ যি মানে বৈৰীসকলৰ ওপৰত তেওঁ অত্যাচাৰ কৰি এনেকৈ গৈ অমৰাৱতীপুৰ তেওঁ দখল কৰিছেগৈ, যে অমৰাৱতী কাঢ়ি লৈছে ইন্দ্ৰৰ পৰা। এ ৰাম ভয় দাৰুণ কটি জগতে কৰে সেৱ, ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ বিনা খাতে সৰ্বদেৱ, এহি মতে দিব্য ভোগ ভুঞ্জে আখ ৰিখ, বহি গৈলা অসংখ্যাত সহস্ৰ ৰিখ। তেওঁ আৰু কি কৰিছে, ভায়েকৰ সেই শত্ৰুগণক কি কৰিছে, প্ৰায় ব্ৰহ্মা বিষ্ণু শিৱৰ বাহিৰে বাকী সমগ্ৰক তেওঁৰ চৰণৰ তলত ৰাখিছে আৰু সকলোকে বশ কৰিছে। এনেকৈ দিব্য বৰ্ষ পাৰ হৈ গৈছে। এ ৰাম দেৱতা গণৰ আৰ নাহি সুখ শান্তি, নপাৱন্ত উপায় কেন মতে গুণী গান্থি, কৃষ্ণৰ চৰণে হবে লৈলন্ত শৰণ, হৰি বিনে নাহি অৰ দুৰ্গতি তৰণ। আৰু দেৱতাসকলে উপায়হীনতা হৈছে আৰু শেষত ভগৱন্ত কৃষ্ণ চৰণত শৰণ লৈছে, যে তেওঁৰ বিনে আৰু আমাক তৰণ কৰোতা নাই বুলি গৈ গোটেই দেৱতাসকলে গৈ কৃষ্ণত শৰণ লৈছেগৈ। কাৰণ সহস্ৰ বৰ্ষ পাৰ হৈ গৈছে, যে এনেকুৱা হৈ গৈছে। এতিয়া জীৱনটোত যেতিয়া এই শৰীৰৰ মন ভাৱনাবিলাক যেতিয়া আখৰিক ভাৱনাত সোমাই বন্দী হৈ গ'ল, তেতিয়া এই মন ভাৱনা চিত্ৰবিলাকে কোনো কাম নকৰা হ'ল। তেতিয়া কি কৰিব, উপায় নাই। ভিতৰি এই শৰীৰৰ অংগবোৰে ভগৱন্ত কৃষ্ণক আৰাধনা কৰিবলৈ আৰম্ভ কৰি দিয়ে। এ ৰাম এহি বুলি বায়ু ভিক্ষ নিদ্ৰা পৰি হৰি, মাধৱক আৰাধন্ত কষ্ট বত ধৰি, কহে কৃষ্ণ কি কৰে হং কৰে কৃষ্ণ কথা, বোলা হৰি হৰিৰ জন্ম নকৰিও বৃথা। আৰু এনেকৈ বায়ু বহনি ইত্যাদি সকলোৱে বহুত কষ্টবোৰত ধৰি ভগৱন্তক প্ৰাৰ্থনা কৰিছে। আৰু গুৰুজনাই কৈছে যে এইখিনি কথা মই শংকৰ গুৰুজনাই কৈছে যে এইখিনি আমি সবে লিখিছোঁ, গতিকে হৰি হৰি বোলা এই জন্ম যেন কেতিয়াও আমাৰ বৃথা যাব নালাগে। কৃষ্ণ আৰু বহুত তত্ত্ব কথা আছে, এইখিনি ভিতৰুৱা কথা আমি এতিয়া আগ নবঢ়াওঁ এনেকৈ, কাৰণ কম সময়ৰ ভিতৰত আমি এতিয়া আপলোড কৰিব লাগিব। কাৰণ মোবাইলটোৱে বেছি দীঘলকৈ তত্ত্ব কথা ক'লে মানে, বেছি দীঘল ভিডিঅ' হ'লে মানে আপলোড কৰোঁতে অলপ অসুবিধা হৈছে এই মোবাইলটোৰ দ্বাৰা। বৰ্তমান চেষ্টা কৰি আমি পৰা নাই, গতিকে সেইবা পাই মাতি হওক, ক্ষমা কৰিব। ইয়াৰ বহুত মূল্যৱান তত্ত্ব আছে, এদিন বেলেগকৈ এই তত্ত্বৰ কথাখিনি আমি আগবঢ়াম আপোনালোকৰ ওচৰত। কৃষ্ণ সেইকাৰণে ঘনকৈ আৰু খৰকৈ পঢ়িব লগা হ'লত কীৰ্তনৰ সুৰৰ পৰা আমি আঁতৰি যাবলগীয়া হৈছে। কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ।